লেখিকা সমাৰোহৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস আয়োজন। আজি ইংৰাজী ১৮/৫/২০২৩ তাৰিখে সদৌ অসম লেখিকা সমাৰোহ সমিতি দেৰগাঁও শাখাৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে পতাকা উত্তোলন কৰা হয়। ইয়াৰ পাছতে জননীৰ সন্তান গীতটো পৰিৱেশন, ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ কৰাৰ পাছতে চিৰচেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভণি কৰা মুকলি সভাত উপস্থিত থাকে ডালিমী শইকীয়া বৰা, ৰূপালী দত্ত, মঞ্জুলিকা নেওগ, বিশিষ্ট লেখিকাক্ৰমে বিজয়া দেৱী, চম্পা বৰবৰা, ননী দেৱী, দেৱযানী মহন্ত, লক্ষীপ্ৰভা বৰা, বীণা ঠাকুৰ বেজবৰুৱা, ৰেণু বৰা, কল্পনা বৰা দত্ত, অনিমা দেৱী বৰঠাকুৰৰ লগতে বিশিষ্ট লেখিকাসকল। এই অনুষ্ঠানতে বিশিষ্ট লেখিকা লাটুমণি বৰা শইকীয়া আৰু অনিমা দেৱীৰ সম্পাদনাৰে প্ৰদীপ্তি নামৰ এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়। লগতে বিগত বৰ্ষৰ সম্পাদকীয় প্ৰতিবেদনসমূহ গ্ৰন্থ আকাৰে উন্মোচন কৰা হয়। আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট লেখিকাসকলৰ বক্তব্য আৰু গীত মাতেৰে অনুষ্ঠানটো জীপাল হৈ পৰে। এই অনুষ্ঠানতে দীপিকা হাজৰিকাই এটা গছপুলি বৰ্তমানৰ সভানেত্ৰী ৰেণু বৰা আৰু প্ৰতিষ্ঠাকালৰ মহিয়সী লেখিকা দেৱযানী মহন্তক ফুলৰ থোপাৰে মৰম যাচে। অতিকৈ ভাল লাগিছে। বিশেষকৈ আজি আমি আমাৰ লেখিকা সমাৰোহৰ প্ৰতিষ্ঠা দিৱসতে আমি ৰাষ্ট্ৰীয় পত্ৰিকাখন উন্মোচন কৰিব পাৰিলোঁ। এইটো আমাৰ কেতিয়াবা পৰা কল্পনা আছিলে, কল্পনা আজি বাস্তৱত পূৰ্ণ হ'ল। সঁচাকৈ আজি বহুত সুখী হৈছোঁ। আজি এই প্ৰাচীৰ পত্ৰিকাখন আমাৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰা হ'ল। আৰু এইখন আমাৰ এগৰাকী জ্যেষ্ঠা সদস্যা অনিমা দেৱীয়ে তেখেতৰ মাতৃৰ নামত উৎসৰ্গা কৰিছে আৰু ইয়াত অলংকৰণ কৰিছে জ্যোতিমালা বৰঠাকুৰ। আমি ইয়াত অতি গৌৰৱান্বিত যে আমাৰ দেৰগাঁৱৰ মাজতে এগৰাকী দক্ষ চিত্ৰশিল্পী আমাৰ লগত আছে জ্যোতিমালা বৰঠাকুৰ, আৰু তেওঁ অতি সুন্দৰকৈ ইয়াত অলংকৰণ কৰিছে আৰু সেইকাৰণে আমি অতি আনন্দিত হৈছোঁ। আৰু এইখিনিতে আমি এটা কথা ৰাইজক অৱগত কৰিব খুজিছোঁ যে অহা বছৰ সদৌ অসম লেখিকা সমাৰোহ সমিতি সোণালী জয়ন্তী বৰ্ষ হ'ব। গতিকে এই সোণালী জয়ন্তী বৰ্ষৰ প্ৰাক মুহূৰ্তত দেৰগাঁও শাখা লেখিকা সমাৰোহ সমিতিয়ে এইটো এটা সোণালী জয়ন্তী বৰ্ষৰ প্ৰথম পদক্ষেপ হিচাপে প্ৰাচীৰ পত্ৰিকাখন হাতত লৈছে। আপোনাৰ অনুভৱ কওকচোন। আচলতে আজি আমাৰ খুবেই আনন্দ লাগিছে। আমাৰ কাৰণে আজি এটা পবিত্ৰ আৰু আনন্দৰ দিন, কাৰণ আমি প্ৰতিষ্ঠাকালৰ পৰা ৪২টা বৰ্ষ অতি সফলতাৰে আহি আজি এইখিনি পালোহি। আজি আমাৰ সমিতিৰ লগতে প্ৰাচীৰ পত্ৰিকাখনৰো সঁচাই জন্মদিন। আমি অতি আনন্দ পাইছোঁ। আৰু কথা হ'ল যে সোণালী জয়ন্তী আহি আছে, তাৰ এয়া আৰম্ভণি বুলি আমি ভাবিছোঁ। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ প্ৰতিবেদন, নিজা খবৰ।